নমস্কাৰ এহাল যুৱক যুৱতীয়ে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ অধ্যয়নৰ নামত যিমান ধন ব্যয় কৰে তাতকৈ দুগুণ ধন ব্যয় কৰে বিয়াৰ নামত তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষৰ আজিৰ বাস্তৱ এয়াই বিয়া এতিয়া এই দেশত পৰিণত হৈছে এটা উদ্যোগত এহাল যুৱক যুৱতীয়ে একেলগে জীৱন কটাবলৈ যি সামাজিক স্বীকৃতিৰ প্ৰয়োজন তাৰ নামেই আছিল বিয়া কিন্তু লাহে লাহে এতিয়া বিয়া পৰিণত হৈছে লাভজনক ব্যৱসায়ত জেফাৰিজ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা সমীক্ষা অনুসৰি জুলাই মাহৰ পৰা ভাৰতত আৰম্ভ হোৱা বিবাহ উদ্যোগত $130 বিলিয়ন ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে খাদ্য সামগ্ৰীৰ উদ্যোগৰ পাছত ভাৰতত বিবাহে এতিয়া বৃহৎ উদ্যোগত পৰিণত হৈছে সাধাৰণতে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ এই সময়ছোৱাক ভাৰতত বিবাহৰ উপযুক্ত সময় বুলি বিবেচনা কৰা হয় কিন্তু জেফাৰিজৰ মতে এইবাৰ জুলাইৰ পৰা ভাৰতত বিয়াৰ বতৰ আৰম্ভ হৈছে য'ত একোখন বিয়াত গড়ে 12 লাখ টকাকৈ ব্যয় কৰা হৈছে এই ব্যয় এজন যুৱক বা এগৰাকী যুৱতীৰ 18 বছৰলৈ শিক্ষাৰ নামত হোৱা ব্যয়তকৈ অধিক বিশ্বৰ দৃষ্টিকোণৰ পৰা যদি চোৱা হয় তেনেহলে ভাৰতৰ জনমূৰি আয়তকৈ 4 গুণ অধিক ধন এখন বিয়াত ব্যয় কৰা হয় ভাৰতৰ জনমূৰি আয় হৈছে 2.4 লাখ টকা ইয়াৰ বিপৰীতে এখন বিয়াৰ গড় ব্যয় হৈছে 12 লাখ টকা এই খৰচৰ 25% জুৱেলাৰীত 20% কেটাৰিং আৰু অনুষ্ঠান আয়োজনৰ নামত 15% ব্যয় হয় ভাৰতৰ এই ব্যয়বহুল আয়োজনৰ বিপৰীতে আমেৰিকাত এজন যুৱক বা এগৰাকী যুৱতীৰ শিক্ষাৰ নামত হোৱা ব্যয়ৰ আধাখিনিহে বিয়াত ব্যয় কৰা হয় বিয়া সন্দৰ্ভত আন এক সমীক্ষা প্ৰকাশ কৰিছে CAITৰ সমীক্ষা অনুসৰি এইবাৰ বিয়াৰ বতৰত ভাৰতত 48 লাখ বিবাহ সম্পন্ন হৈছে য'ত 5.9 লাখ কোটিৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে ইয়াৰে 10 লাখ বিয়াত গড়ে 3 লাখ আন 10 লাখ বিয়াত গড়ে 6 লাখ 10 লাখ বিয়াত গড়ে 10 লাখ আৰু আন 10 লাখ বিয়াত গড়ে 15 লাখ 7 লাখ বিয়াত গড়ে 25 লাখ 50,000 বিয়াত গড়ে 50 লাখ আৰু আন 50,000 বিয়াত গড়ে 1 কোটিতকৈ ধন ব্যয়ৰ সম্ভাৱনা আছে 2023 চনত ভাৰতত হোৱা 38 লাখ বিয়াত 3,500 পৰা 4,000 কোটি টকা কেৱল গহনাত 2,600 কোটি টকা কেটাৰিঙত বিয়াৰ ইভেন্টত 1,800 কোটি ফটোগ্ৰাফিত 1,000 কোটি আৰু অন্যান্য শিতানত 2,500 কোটি টকা ব্যয় কৰা হৈছে ইয়াৰ ফলত কাপোৰ আৰু জুৱেলাৰী খণ্ডত ব্যাপক লাভ হোৱা দেখা গৈছে ব্যৱসায়ৰ দৃষ্টিভংগীৰে বিয়াই এটা উদ্যোগৰ ৰূপ লৈছে মেকআপ আৰ্টিষ্টৰ পৰা কেটাৰিং সাৰ্ভিছলৈ সংস্থাপনৰ অনেক সুবিধা ওলাইছে কিন্তু ভাৰতৰ দৰে এখন দেশত বিয়াৰ নামত ইমান বৃহৎ উদ্যোগ এটাৰ প্ৰয়োজন আছেনে বিয়াত ব্যয় যিমানেই বাঢ়িছে ঘৰে ঘৰে ধাৰৰ বোজাও সিমানেই বাঢ়িছে বিভিন্ন বেংকে আনকি বিয়াৰ বাবে সুকীয়া ঋণৰ ব্যৱস্থাও কৰিছে এফালে বজাৰ অৰ্থনীতিৰ প্ৰলোভন আৰু আনফালে সহজলভ্য ঋণ এই দুয়োটাৰ কবলত পৰি ভাৰতৰ ধনীয়েই হওক বা দুখীয়াই হওক সকলোৱে বিবাহ উদ্যোগৰ অংশীদাৰ হ'বলৈ উদ্যমল হৈ পৰিছে কিন্তু ইয়াৰ পৰিণতি কি হৈছে উল্লেখ কৰাৰ প্ৰয়োজন নাই যে এই ব্যয়বহুল বিয়াসমূহৰ এটা মোটা অংশ ব্যয় কৰা হয় যৌতুকৰ নামত তাৰ পাছতো যৌতুকজনিত গোচৰৰ সংখ্যা কমা নাই অসমৰ দৰে এখন ৰাজ্য য'ত যৌতুকৰ পয়োভৰ কম বুলি গণ্য কৰা হয় তাতো বছৰি হাজাৰ হাজাৰ যৌতুকজনিত গোচৰ ৰুজু হৈছে এই যে বিয়াত লাখ লাখ ব্যয় হৈছে তাৰ ফলত টাইটান সেনকো এমপি জুৱেলাৰী কল্যাণ জুৱেলাৰীৰ লাভ ঠিকেই হৈছে ৰেমণ্ড মান্যবৰৰো বিক্ৰী বাঢ়িছে কিন্তু বিয়াৰ পাছত ঘৰে ঘৰে লোনৰ EMI দিব পৰাকৈ উপাৰ্জন বাঢ়িছেনে এখন বিয়াৰ পাছত এটা পৰিয়ালৰ অৱস্থা টনকিয়াল হৈছেনে শোচনীয় হৈছে এইবোৰ কোনো গৱেষণা কৰি উত্তৰ উলিয়াবলগীয়া প্ৰশ্ন নহয় উত্তৰ আমাৰ ঘৰে ঘৰে আছে কিন্তু তাৰ পাছতো আমি এৰাব পৰা নাই সেনকি ৰেমণ্ডৰ বিজ্ঞাপনৰ প্ৰলোভন এয়াই বজাৰ অৰ্থনীতি য'ত বিয়াৰ সামাজিকতাকো দিয়া হয় উদ্যোগৰ ৰূপ আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট টেক আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ